আমি আজি আমাৰ এটা শুভ দিন যে আজি দীপালী বৰঠাকুৰ বাইদেউৰ আজি জন্মদিন আৰু এই জন্মদিনতেই আমি তেখেতৰ নামত নামাকৰণ কৰি বশিষ্ঠ চাৰিআলিৰ পৰা বাক্ৰাপাৰা হৈ লতাকাটা হৈ দক্ষিণ গণেশনগৰ যিটো পথ আছে এই পথ প্ৰায় 3 কিলোমিটাৰ 3.4 কিলোমিটাৰ এই পথটো আমি খুব দীঘলীয়া পথ এই পথটো আমি তেখেতৰ নামত নামাকৰণ কৰিছিলোঁ আমাৰ যোৱা ছেপ্টেম্বৰ মাহৰ 16 তাৰিখেই এখন সভাত বৃহত্তৰ বশিষ্ঠৰ সভাত আমাৰ সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তটো আমি আজি কাৰ্যকৰী কৰিলোঁ ইয়াত আমি আৰম্ভণি বাইদেউক শ্ৰদ্ধাঞ্জলি জনালোঁ নীলপৱন বৰুৱাকো আমি শ্ৰদ্ধাঞ্জলি জনালোঁ একেলগে আজি এইখিনি দীপালী বাইদেউৰ মৃত্যুৰ পিছতে আমাৰ মনতে আহিছিলে যে তেওঁলোকে আমাৰ অঞ্চলৰ অতি আপোন মানুহ তেওঁলোকৰ নামটো যাতে চিৰস্থায়ী হয় তাৰ কাৰণে কিবা এটা আমি পদক্ষেপ গ্ৰহণ কৰোঁ এইটো বৃহৎ অঞ্চলৰ ৰাইজৰ মাজত বিভিন্ন সভা সমিতিৰ যোগেদি যোৱা ছেপ্টেম্বৰ মাহত যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰা হ'ল তেতিয়া আমি নথৈ আনন্দিত হৈছোঁ আৰু আজি সেইটো কাৰ্যকৰী কৰিব পাই আমি নথৈ আনন্দিত হৈছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ